সাংস্কৃতিক জগতৰ বাবে সুখবৰ অচিৰে ৰাইজৰ মাজলৈ আহি আছে বাস্তৱধৰ্মী অসমীয়া চলচ্চিত্ৰ OTP মৰমে মৰম শীৰ্ষক গীত মুকলি সম্প্ৰতি সমাজত সংঘটিত হৈ থকা সাইবাৰ ক্ৰাইমৰ ঘটনাৰ আধাৰত নিৰ্মাণ হৈ থকা অসমীয়া চলচ্চিত্ৰ OTP অচিৰে ৰাইজৰ মাজলৈ আহিব টিংখাং মাহমৰা নাহৰকটীয়া দুলিয়াজান ডিব্ৰুগড় গুৱাহাটীকে আদি কৰি অসমৰ বিভিন্ন প্ৰান্তত দৃশ্যগ্ৰহণ চলি থকা চলচ্চিত্ৰখনৰ এটি সুমধুৰ গীত 21 জানুৱাৰীৰ সন্ধিয়া ডিব্ৰুগড় জিলাৰ ৰাজগড়স্থিত অসম টুডেৰ ষ্টুডিঅ'ত মুকলি কৰা হয় মৰমে মৰম শীৰ্ষক গীতটি মুকলি কৰে জ্যেষ্ঠ সাংবাদিক আপকোৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা তথা অসম টুডেৰ এডিটৰ ইন চিফ মনোজ সিঙে চলচ্চিত্ৰখনৰ মুখ্য অভিনেতা সন্তোষ গগৈ আধৰা অনুষ্ঠানটিত স্থানীয় সাংবাদিকসকলে উপস্থিত থাকে টিংখাং মাহমৰা বৰ্তমান যদিও নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত আমাৰ মাহমৰাৰ সকলোৰে চিনাকি মুখ সন্তোষ গগৈ ডাঙৰীয়া তেখেতে মোৰ লগত যোগাযোগ কৰি তেখেতে জনাইছিল যে গ্ৰামাঞ্চলৰ পৰিৱেশত তেওঁলোকে OTP নামৰ এখন সিনেমা কৰিবলৈ লৈছে আৰু তাৰে এটি গীত মৰমে মৰম এই গীতটো উন্মোচন কৰাবলৈ বিচাৰিছে আমি জানো মাহমৰা অঞ্চলৰ ৰাইজ বহুত সংস্কৃতিবান আৰু মই খুবেই আনন্দিত হৈছোঁ যে এই সন্তোষ গগৈ আৰু লগতে এই যিখন OTP নামৰ এই সিনেমাখন হ'ব তাৰ প্ৰযোজক আমাৰ ওচৰৰে নাহৰকটীয়াৰ কপিল দাস ডাঙৰীয়া আমাৰ ডাইৰেক্টৰ নুৰুল হক ডাঙৰীয়া আৰু মুখ্য চৰিত্ৰত অভিনয় কৰিছে আমাৰ চিনাকি সন্তোষ গগৈ ডাঙৰীয়া আৰু মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিছে দুলিয়াজানৰ মনীষা বচ্চন আৰু আমি আজি এই অসম টুডেৰ ষ্টুডিঅ'ত আমি এই OTP সিনেমাখনৰ মৰমে মৰম গীতটি শুভ উন্মোচন কৰিবলৈ দিয়াৰ বাবে আমি তেওঁলোকলৈ আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভাবিছোঁ আশা কৰিছোঁ অসমৰ ৰাইজে এই গীতটি আকোৱালি ল'ব সমাদৰ কৰিব আৰু লগতে তেওঁলোকে জনাইছে খুব কম সময়ৰ ভিতৰত এই OTP নামৰ সিনেমাখন তেখেতলোকে মুক্তি দিবলৈ সক্ষম হ'ব আৰু সেই OTP নামৰ সিনেমাখনকো অসমীয়া ৰাইজে আকোৱালি ল'ব বুলি আশা কৰিছোঁ আৰু পুনৰবাৰ সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ লগতে আহি থকা গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি মই এই আজি OTP সিনেমাৰ মৰমে মৰম নামৰ গীতটো উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ চলচ্চিত্ৰখনৰ প্ৰযোজক কপিল দাস আৰু ডাইৰেক্টৰ নুৰুল হকে নিজ অভিমত ব্যক্ত কৰে নমস্কাৰ ধন্যবাদ মনোজ সিং ডাঙৰীয়া আমাক এই সুবিধাখন দিয়াৰ বাবে গানটো আজি উন্মোচন কৰিবৰ বাবে OTP বোলছবিখন আচলতে আমাৰ বৰ্তমান অসমত বুলি নহয় ভাৰততে চলি থকা এটা জ্বলন্ত সমস্যাৰ ওপৰত আমি কৰিব ওলাইছোঁ চাইবাৰ ক্ৰাইমৰ ওপৰত চলি থকা যিবোৰ আমাৰ OTP মানে আপোনালোকে গম পাইছে আৰু এই OTPৰ ওপৰতে গোটেই কাহিনীটো জড়িত আৰু সাধাৰণ মানুহক কি ধৰণে মানে চাইবাৰ ক্ৰাইমত পৰি ভুক্তভোগী হ'বলগীয়া হয় তেনেকুৱা ধৰণৰ আৰু এই বোলছবিখনত আমাৰ একেবাৰে নতুন নতুন বহুত যুৱক যুৱতীয়ে কাম কৰিছে অভিনয়ৰ লগত জড়িত নতুনকৈ হৈছে কিছুমান আৰু আমাৰ প্ৰযোজক কপিল দাসৰ ভাল এইটো চিন্তাধাৰা তেওঁ আমাৰ গাঁৱে ভূঞে কৰি থকা যিবোৰ বহুতো সুবিধা বিচাৰিয়া ল'ৰা ছোৱালীক সুবিধাকণ দিছে বা মোকো সুবিধাকণ দিলে সন্তোষ গগৈ ডাঙৰীয়াকো উলিয়াই আনিছে তেওঁলোকক লৈ আমি আগবাঢ়ি গৈছোঁ আশা ৰাখিছোঁ ৰাইজে ভাল পাব চেষ্টা কৰিছোঁ আৰু সকলোৱে কষ্ট কৰিছে গতিকে আপুনি ল'ব বুলি আশা ৰাখিছোঁ মই কপিল দাস নাহৰকটীয়া এইখন চিনেমা আমি নতুন এক্টৰ এক্ট্ৰেছক লৈ আমি কৰিবলৈ মেইন আমাৰ উদ্দেশ্য সেইটো আছিলে 2 নম্বৰ কথাটো আছিলে যে আমি চাইবাৰ ক্ৰাইমৰ ওপৰত যোনটো মেইন ইছ্যুটো আমি কেনেকৈ সেইটো আমি ঠিক কৰোঁ মানে কেনেকৈ এইটো ইছ্যুটোৰ পৰা বাচিব যায় সেইটো আমাৰ মেইন উদ্দেশ্য আছিলে চিনেমাখনৰ আৰু এই নতুন যিমান
এক্ট্ৰেছে আমাক যিমানটো ছাপোৰ্ট কৰিছে এইটো আমি মানে সেইটো আমি ভালকৈ বেছি ভাল কাম কৰিছে চিনেমাখন চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে মাহমৰাৰ সন্তোষ গগৈ আৰু দুলীয়াজনৰ মনীষা বচনে মুকলি হোৱা গীতটি KAP DX Media ইউটিউবত উপলব্ধ হ'ব ব্যুৰ ৰিপৰ্ট অসম টুডে